নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা উঠি মুখখন ধুই ভাবিলোঁ অকণমান কৰোঁ, যিহেতু পৰীক্ষাৰ কাৰণে বেছি দিন নাই। প্ৰথমে ষ্টাইল মানে মূৰটো অলপমান চুচি লৈছোঁ। মূৰটো চুচি সোনকালে পঢ়া আৰম্ভ কৰোঁ আৰু DLEDৰ যিহেতু এক্সাম আহি আছে দেওবাৰে, সেয়া ৰাতিপুৱাই মায়ে কেঁচা হালধিৰ ৰস খাব দিলে, যিহেতু মোৰ স্কিনটো বহুত ভাল। চেষ্টা কৰোঁ আৰু কি হয়। তাৰপিছত ৰাতিপুৱাই 8টা to 40 থাকোঁতে নিহাৰিকামৰ এটা নতুন প্লেলিষ্ট DLEDৰ এক্সামৰ বাবে ভাল আৰু তাৰে নোটছ বনাই আছোঁ। মানে মোৰ পৰহি পৰীক্ষা, মই এতিয়াও নোটছে বনাই আছোঁ। আজি ডায়েৰীত মোৰ একোৱে অনা নাই। তাৰপিছত মাজে মাজে মই যোৱাকালি অনা এডাল চাই আছোঁ, ভালে আছে নে নাই। তাকে টাইম পাছ কৰি থাকোঁ আৰু পঢ়া সময়টো মনত পৰে। আজি টাইমাৰ লগাই লওঁ, 8 ঘণ্টা মই কিমান ঘণ্টা দিব পাৰোঁ। তাৰপিছত 8 ঘণ্টাৰ মানে কেইখন এখন যোৱাই নাই। খোৱা বস্তু আহিল, মায়ে মানে বাদাম দি গুড় দি বনাইছিল। যেতিয়া আমি চকলেট খাওঁ বাদামৰ, ভাল হৈছিল কিন্তু চকলেটটো। তাৰপিছত আধা ঘণ্টা নহওঁতে আকৌ লাওপোলা পিঠা ভাল পায়নে আপোনালোকে? মই কিন্তু বহুত ভাল পাওঁ খাই, একদম ভাল লাগে। তাৰপিছত পঢ়া মানে আধা ঘণ্টা নহওঁতে আকৌ ফোন আহিল যে আজি ৱৰ্কশ্বপ আমাৰ নগৰ চাইকোলজিৰ। প্ৰত্যেক বছৰ ৱৰ্কশ্বপত যোৱা যায়। এইবাৰ ভাবিছোঁ যে এক্সামটো যোৱাৰ পিছত যাম আৰু। তথাপিও আজি যিহেতু প্ৰথম আৰম্ভণি, গতিকে মাতিলে সকলোৱে ভাবিলোঁ এবাৰ যাই আহোঁ, বেছি সময় নাথাকোঁ বাৰু আজি। ৰ'ব, মেইন কথা এইটো কি বস্তু আপোনালোকে গম পাইছেনে? এইটো পাৰফিউম। গৰমততো এইটো লাগেই ন সকলোকে। বাৰু মই গা ধুইছোঁ দেই। তাৰপিছত খুৰাৰ লগতে এইখিনি গ'লোঁ আৰু এতিয়া চাই আছোঁ। এইটো হৈছে কৃষক শ্বহীদ ভৱন ৰঙিয়া। তাত প্ৰত্যেক বছৰ কৰ্মশালা হয়। যিসকল ৰঙিয়াৰ আছে আহিব দেই। এইয়া ৰাস্তাত আকৌ যোৱাকালিৰ নিচিনা দেখিলোঁ। মানে এই ফুলৰ গছবোৰ দেখিলে ল লাগে ন। মই এটা আনিছোঁ বাৰু, যোৱাকালি চাইছিলোঁ স্নেক প্লেণ্ট, বহুত দাম কৈছিল। বাৰ্গেনিং কৰি আজি 60 টকাত আনিছোঁ বাৰু। মোৰ লাভ হৈছে নে লোকচান হৈছে? ভাল লাগে এইবোৰ, ঘৰত থাকিলে ঠাণ্ডা হৈ থাকে। আকৌ পঢ়া,